আপোনালোকক দেখুৱাম চুপি চুপি যাই কেনে এজন মেট্ৰিকৰ ছাত্ৰ পঢ়া কেনেকৈ পঢ়ি আছে। অহাকালি 18 মাৰ্চ তাৰিখে এছামিছ আছিল। চাওঁ এই পঢ়ি আছেনে নাই। পঢ়ি আছে পৰিজুল কি কৰি আছা? পঢ়ি আছা না? আচ্ছা, অহাকালি যি মেট্ৰিকৰ পৰীক্ষা হ'ব আছিলে অসমীয়া পৰীক্ষাটো, এইটো বাতিল হৈছে, তুমি শুনিছা না? শুনিছো। তো সেইটো পৰীক্ষাৰ কাৰণে তুমিতো নিজক প্ৰিপেয়াৰ কৰিছা, সাজিছা নিজকে? সাজিছো। তো এতিয়া কথা হ'ল পৰীক্ষাটো বাতিল হোৱাত তোমাৰ কি কেনেকুৱা লাগিছে? খুব বেয়া লাগি আছে, মনত দুখ পাইছো আৰু মোৰ যিখিনি পঢ়াৰ স্পীড আছিল কমি গৈছে অলপমান। কৰাৰ পিছত মোৰ ৰিজাল্টটো ভাল হ'ব আশা কৰিছো। কিন্তু এতিয়া ভাল ল'ৰা বা ভাল ছোৱালীৰ কাৰণে ডেট পিছুৱাই দিল বুলি একো কথা নাই। যদি তুমি পঢ়ি থাকা নিশ্চয় ভাল ৰিজাল্ট হ'ব পৰৱৰ্তী সময়তো, হয়নে নহয়? হ'ব। কিন্তু তুমি কি ভাবা যে সাপোজ আজি একৰকম পঢ়ি আছা, অহাকালি হঠাৎকে তোমাৰ পৰীক্ষাটো বাতিল হৈ গ'ল, তো যি স্পিৰিট আছে সেই স্পিৰিটটো তোমাৰ কমিছে, তো নিশ্চয় তোমাৰ ৰিজাল্ট সাপোজ 90% হ'ব লাগিছিল, এতিয়া কমিবও পাৰে বা বাঢ়িবও পাৰে, সেইটো বেলেগ কথা, কিন্তু কমাৰ সম্ভাৱনাও থাকিব পাৰে। তো তুমি নিজক কি বুলি ভাবা যে তুমি আগৰ স্পিৰিটটো ঘূৰাই আনিব লাগিব, সেইটো বুলি ভাবানে নাই? ভাবো। তো ময়ো তোমাক সেইটোৱে আশীৰ্বাদ কৰোঁ, তুমি আগৰ স্পিৰিট ঘূৰাই আনা। তো মই বহুত দুখ অনুভৱ কৰিছোঁ আজি মেট্ৰিকৰ পৰীক্ষাটো বাতিল হৈছে আৰু অসমীয়া পৰীক্ষা বাতিল হ'ল। ইয়াৰ আগত আমাৰ বিজ্ঞান পৰীক্ষা বাতিল হৈছে। তো লাগাতাৰ 2টা পৰীক্ষা হৈ যাব, তো ল'ৰা ছোৱালীকৰ ব্যাঘাত জন্মিব। তো মই মোৰ ছাত্ৰ ছাত্ৰীসকলক সকলোকে কৈ আছোঁ যে কোনো ধৰণৰ অসুবিধা নহয়। আৰু মই বিশেষকৈ বহুত ধৰণৰ ষ্টুডেণ্টৰ ওচৰত গৈ আছোঁ, সকলোৱে কৈ আছে যে ছাৰ আমাৰ বহুত প্ৰব্লেমৰ সন্মুখীন, যি স্পিৰিট আছে পঢ়াৰ সেই স্পিৰিটটো কমি গৈছে। তো সেইটো তোমাৰো দশা হৈছে একে ন? তো আজিৰ পৰা তুমি সেইটো যাতে নাভাবা আৰু নিজক বিশ্বাস কৰি ভালদৰে আগবাঢ়ি যাবা আৰু ভাল ৰিজাল্টৰ কাৰণে প্ৰয়াস কৰা, তোমাৰ নিশ্চয় ৰিজাল্টটো ভাল হ'ব। তো তুমি এইটো পৰীক্ষা বাতিল হোৱাৰ কাৰণেতো তুমি দুখটো আছেই তোমাৰ, হয়নে নহয়? তো এইটো দোষ কাক দিবা যে পৰীক্ষা কিয় বাতিল হ'ল? এইটো প্ৰশ্ন নিজক কৰিব পাৰা নেকি যে পৰীক্ষা কিয় বাতিল হ'ল? কেতিয়াবা প্ৰশ্ন আহিছে নেকি তোমাৰ নিজৰ মাজত? কিয় বাতিল হৈছে? চৰকাৰে পৰীক্ষাটো বাতিল কৰি দিল। কিয় দিছে? কোশ্চিনটো আউট হৈছে বুলি। তুমি কোশ্চিন পাইছা নেকি? না স্যার, পোৱা নাই। আচ্ছা, সকলোৱে পাইছে যদি তুমি কিয় নাপালা? আমি ভাল ষ্টুডেন্ট হয়, কাৰণ পঢ়িছো। এইটো আজে বাজে চিন্তা নকৰা। তো ঠিকে আছে, মই এইটোৱে আশা ৰাখোঁ তুমি যদি ভালে হোৱা তো নিশ্চয় পৰৱৰ্তী সময়ত তুমি ভাল ৰিজাল্ট কৰিবা। ইয়াৰ ভিডিঅ'ৰ জৰিয়তে মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ চৰকাৰে যাতে দায়বদ্ধভাৱে মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ যাতে ভৱিষ্যত নষ্ট নকৰে, কাৰণ সিহঁতৰ স্পিৰিট যিটো থাকে পঢ়া শুনাৰ কাৰণে, সেই স্পিৰিটটো যদি পৰীক্ষা বাতিল হয় কমি যাব পাৰে। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ যাতে পৰীক্ষাটো সময়মতে হ'ব পাৰে আৰু সেই এক্সামৰ যিটো কুৱেশ্যনছ থাকে সেই কুৱেশ্যনছবিলাক যাতে সময়মতে দায়িত্ববোধ ল'ব পাৰে, সেইটোৱে মই আশা ৰাখিলোঁ। তো তুমি পঢ়ি থাকা আৰু ভাল ৰিজাল্ট কৰা বুলি মই আশা কৰিলোঁ।